সব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'বিলাকৰ নিচিনাকৈ আজিও আমি এই ভিডিঅ'টোত লৈ আনিছোঁ যথেষ্ট সংখ্যক প্ৰাইভেট জবৰ ইনফৰমেশ্যন। গতিকে আমাৰ ভিডিঅ'টোত আপোনালোকে শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বিচাৰি থকা প্ৰাইভেট জবেই হওক বা গভৰ্ণমেণ্ট জবেই হওক সেয়া আজি আপোনালোকে বিচাৰি পায়। যদি আপোনালোকৰ কিবা ডাউট থাকে তেন্তে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। যি কি নহওক, আজি আমাৰ যি 21 জুনৰ জব ভেকেঞ্চি ওলাইছে সেয়া এতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত চাওক। আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভছ এট মিনিং ফুড কোম্পানী। আৰু এই মিনিং ফুড কোম্পানীৰ লোকেশ্যনটো হৈছে, অৰ্থাৎ তেওঁলোকৰ যি চাব ব্ৰাঞ্চেছ আছে সেয়া আছে মৰিগাঁও, জাগিৰোড, নগাঁও, ৰঙিয়া, নলবাৰী, বঙাইগাঁও আৰু কোকৰাঝাৰ। এই গোটেইকেইটা লোকেশ্যনতে তেওঁলোকক চেলছ এক্সিকিউটিভৰ দৰকাৰ হৈছে। যদিহে আপোনালোকে তাত এপ্লাই কৰে তেন্তে আপোনালোকে এটা ফিক্স চেলাৰী লাভ কৰিব, লগতে বাকীবিলাক এলাউৱেঞ্চেছসমূহ লাভ কৰিব। ইয়াত এক্সপিৰিয়েঞ্চ আৰু ফ্ৰেছাৰ্ছ বুলি কথা নাই, সকলোৱে এপ্লাই কৰিব পাৰিব। যিসকলৰ অভিজ্ঞতা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব বুলি তেওঁলোকে এডভাৰটাইজমেণ্টটোত উল্লেখ কৰিছে। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে এতিয়াই তেওঁলোকৰ যিজন চেলছ হেড আছে তেখেতৰ নাম্বাৰটোত কণ্টেক্ট কৰি এপ্লাই কৰিব পাৰিব। আৰু কণ্টেক্ট নাম্বাৰটো হৈছে 7005145081। আমাৰ নেক্সটটো পোষ্ট ওলাইছে হাজী আব্দুল মছজিদ মেমৰিয়েল হস্পিটেল এণ্ড RC, হোজাই, অসমৰ এটা জব। তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.hamhrc.org আৰু তেওঁলোকৰ অফিচিয়েল ইমেইল এড্ৰেছটো হৈছে hamhrc@gmail.com। তেওঁলোকৰ যিখন হস্পিটেল তাতনো কি পোষ্ট ওলাইছে চাওঁ আহকচোন। এই যি হস্পিটেল আছে সেই হস্পিটেলখনত ওলোৱা পোষ্টটো হৈছে কাউন্সেলৰ। কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে, টোটেলি ফুল টাইম জব হয়। MSW কৰা হ'ব লাগিব, স্পেচিয়েলি 1 year এক্সপিৰিয়েঞ্চ মিনিমাম থাকিব লাগিব ইন ব্লাড চেণ্টাৰত, অৰ্থাৎ ব্লাড চেণ্টাৰত আগতে আপোনালোকে কাম কৰাত হ'ব লাগিব। ইয়াত আপোনালোকৰ চেলাৰী পেকেজটো নেগচিয়েবল, একমডেশ্যন টোটেলি ফ্ৰী, বেচেলৰ ফেমিলি বুলি কথা নাই, সকলোৱে পাব। জাষ্ট আপোনালোকে উইদিন 3 daysৰ ভিতৰত, অৰ্থাৎ আজি আমাৰ এই এডভাৰটাইজমেণ্টটো ওলাইছে, আপোনালোকে হোৱাটছআপৰ জৰিয়তে বা ইমেইলৰ জৰিয়তে নিজৰ CVখন পঠিয়াই দিব। তেওঁলোকৰ মেডিকেল ছুপাৰিনটেণ্ডেণ্টৰ এইটো কণ্টেক্ট নাম্বাৰ, গতিকে তাত আপোনালোকে চিধা CVখন পঠিয়াই দিয়ক। নাম্বাৰকেইটা হৈছে 9435062534 আৰু 9435028374। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফৰ চিভিল ইঞ্জিনিয়াৰিং ফেকাল্টিৰ বাবে। কোৱালিফিকেশ্যন MTech ইন চিভিল ইঞ্জিনিয়াৰিং অৰ গেট কোৱালিফাইড। প্লেচ অফ পষ্টিং হৈছে কহিমা এণ্ড ডিমাপুৰ। চেলাৰী 40,000ৰ পৰা ষ্টাৰ্টিং হ'ব। জাষ্ট আপোনালোকে ৰিজিউমখন পঠিয়াব লাগে dean@university@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফৰ মেথমেটিক্স টিচাৰ ইন মহৰ্ষি পাব্লিক স্কুল, খেহেনিপাৰা, য'ত এক্সপিৰিয়েঞ্চ মেথমেটিক্স টিচাৰৰ দৰকাৰ হৈছে ক্লাছ 8 to 10 পঢ়াবৰ বাবে। তেওঁলোকৰ কণ্টেক্ট নাম্বাৰটো হৈছে 8638668060 আৰু তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে, য'ত আপোনালোকৰ CVখন পঠিয়াব লাগিব, মহৰ্ষি পাব্লিক স্কুল 2009@gmail.com। পুনৰ আকৌ এটা টিচাৰৰ পোষ্ট ওলাইছে নীট কোচিঙৰ বাবে। ছাবজেক্টটো হৈছে কেমেষ্ট্ৰি, কোৱালিফিকেশ্যন MSc। চেলাৰী পাৰ মান্থ 35,000কৈ আপোনালোকে পাব, লজিং আৰু ফুডিং টোটেলি ফ্ৰী। এড্ৰেছটো হৈছে এচিভাৰ্ছ ইনষ্টিটিউট, ইটানগৰ, 791111। কণ্টেক্ট নাম্বাৰটো হৈছে 8837232716 আৰু 9383348023। এই নাম্বাৰকেইটাত কণ্টেক্ট কৰি আপোনালোকে এই ইনষ্টিটিউটটোৰ বাবে এপ্লাই কৰিব পাৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফৰ মেকানিকেল ইঞ্জিনিয়াৰ ফৰ হিটাচি AC অথৰাইজ ডিলাৰ এট খ্ৰীষ্টান বস্তি, গুৱাহাটী। কোৱালিফিকেশ্যন BE BTech। বয়সৰ যদি কথা কওঁ মেক্সিমাম 27 years। জেণ্ডাৰ কেৱল মাত্ৰ পুৰুষসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী 18,000ৰ পৰা আপোনালোকে 20,000 পৰ্যন্ত লাভ কৰিব। তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে smartelectrocare2015@gmail.com আৰু তেওঁলোকৰ ফোন নাম্বাৰটো হৈছে 8474886737।
ইয়াৰ পিছৰটো জব ওলাইছে ওৱান্টেড ট্ৰেইনি চেণ্ডউইচ আৰ্টিষ্ট ফৰ সাবৱে ৰেষ্টুৰেণ্ট এট খ্ৰীষ্টান বস্তি গুৱাহাটী কণ্টেক্ট নাম্বাৰটো হৈছে 8811093075 ভিডিঅ'টোৰ মাজতে আপোনালোকলৈ এটি অনুৰোধ কেৱল মাত্ৰ টিচিং আৰু ইঞ্জিনিয়াৰিঙৰ জবেই নাই তাৰ উপৰিও যথেষ্টখিনি বেলেগ জবো আছে গতিকে ভিডিঅ'টো শেষ পৰ্যন্ত চাব পুনৰ কৈছোঁ কিবা ডাউট থাকিলে কমেণ্ট বক্সত উল্লেখ কৰিব আমাৰ নেক্সটটো জব ওলাইছে বিশাল কমাৰ্চিয়েল ৱৰ্ল্ড তিনচুকীয়াত প্ৰথমটো পোষ্ট হৈছে একাউণ্টেণ্ট নাম্বাৰ অফ পোষ্ট আছে 3টা কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ আপোনালোক কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব লগতে 3 পৰা 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব একাউণ্টেণ্ট হিচাপে কাম কৰাৰ সেকেন্ডটো হৈছে ডিলাৰ সেলছ এক্সিকিউটিভৰ পোষ্ট টোটেল ভেকেন্সি আছে 5টা কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ আপোনালোক হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব আৰু লগতে মিনিমাম 2 ইয়াৰ্স এক্সপিৰিয়েঞ্চ আপোনালোকৰ সেলছ ইন অটোমোবাইল সেক্টৰৰ ক্ষেত্ৰত থাকিব লাগিব স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি স্কেলৰ মতে পাব লোকেশনটো হৈছে তিনচুকীয়া আৰু নৰ্থ লখিমপুৰ জাস্ট আপোনালোকে নিজৰ ৰিজিউমখন পঠিয়াই দিব লাগে hr@vcw.org.in আৰু এই পোষ্টটো এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 30 জুন 2025 আমাৰ নেক্সট পোষ্ট ওলাইছে অয়েল ভ্যালি স্কুল ডিগবৈত প্ৰথমটো পোষ্ট হৈছে পিজিটি জিওগ্ৰাফি নাম্বাৰ অফ ভেকেন্সি আছে এটা এডুকেশ্যন কোৱালিফিকেশ্যন এমএ ইন জিওগ্ৰাফি উইথ বিএড সেকেন্ড হৈছে ইনফৰমেশ্যন প্ৰেক্টিসেছ যাক সমুকৈ আইপি বুলি কোৱা হয় তাতো ভেকেন্সি এটা কোৱালিফিকেশ্যন এমচিএ বা বিচিএ হলেই হ'ব তৃতীয়টো পোষ্ট হৈছে পিইটি অৰ্থাৎ পেট বা পিটি টিচাৰ বুলিও যাক কোৱা হয় ভেকেন্সি আছে এটা এডুকেশ্যন কোৱালিফিকেশ্যন বিপিএড বা এমপেড হলেই হ'ব নেগোচিয়েবল এণ্ড উইল নট বি কনষ্ট্ৰেইন ফৰ ডিজাৰ্ভিং কেণ্ডিডেট অৰ্থাৎ আপোনালোকৰ স্যালাৰিটো নেগোচিয়েবল হ'ব আৰু ডিজাৰ্ভিং কেণ্ডিডেটক তেওঁলোকে উচিত দৰমহাটো প্ৰদান কৰিব আৰু ৰেসিডেন্সিয়েল টিচাৰ সকলক একমোডেশন আৰু ফুডিঙৰ ব্যৱস্থাটো টোটালি ফ্ৰী কৰা হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে এতিয়াই অয়েল ভ্যালি স্কুল @rediffmail.com ত আপোনালোকৰ সিভিখন পঠিয়াই দিব নহলে আপোনালোকে এইটো এড্ৰেছটো নিজৰ সিভিখন পঠিয়াব পাৰিব হেয়া হৈছে অয়েল ভ্যালি স্কুল বগাপানী কলনী ডিগবৈ ডিস্ট্ৰিক্ট তিনচুকীয়া আসাম 786171 কিন্তু উইদিন 10 ডেজৰ ভিতৰত আপোনালোকৰ সিভিখন পাবগৈ লাগিব আমাৰ নেক্সট পোষ্ট ওলাইছে গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং ৱাটাৰ এণ্ড সিৱাৰেজ বোৰ্ড সমুকৈ জিএমডি ডব্লিউএছবি বুলি যাক কোৱা হয় তাত প্লাম্বাৰ আৰু পাম্প অপাৰেটৰৰ পোষ্ট ওলাইছে প্লাম্বাৰৰ পোষ্ট 12টা আৰু পাম্প অপাৰেটৰ পোষ্ট 4টা ওলাইছে কোৱালিফিকেশ্যন এজ পাৰ জিএমডিডব্লিউএছবিৰ মতে অৰ্থাৎ কেণ্ডিডেট সকল 10 পাস হ'ব লাগিব লগতে আইটিআই কৰা হ'ব লাগিব ফ্ৰম এনি ৰিকগনাইজ বোৰ্ড অৰ ইউনিভাৰ্সিটি এই পোষ্ট কেটাৰ বাবে বয়সৰ সীমা 18 বছৰৰ পৰা 40 বছৰ স্যালাৰি আপোনালোকে 18000 টকাকৈ লাভ কৰিব প্ৰতি মাহত লোকেশন হৈছে গুৱাহাটী আৰু এই পোষ্ট কেটা আপোনালোকে এপ্লাই কৰিব নালাগে জাস্ট আপোনালোকে ওয়াকিং ইন্টাৰভিউটো দিব গলে হ'ল আৰু হেয়া অনুষ্ঠিত কৰিছে 25 জুন 2025 তাৰিখে ৰাতিপুৱা 10:30 বজাত আৰু ভেনুটো হৈছে জল বোৰ্ড বিল্ডিং ডক্টৰ ভূপেন হাজৰিকা পথ নিয়াৰ লাল সিং একাডেমি খাৰগলি গুৱাহাটী 781004 আৰু যদি এই জবটোৰ বিষয়ে আৰু অত্যধিক জানিবলৈ বিচাৰে তেন্তে আপোনালোকে ভিজিট কৰিব পাৰে gmdwsb.assam.government.in এই পোষ্টটোৰ লগতে আৰু দুটামান পোষ্ট আছে গতিকে চাই থাকিব আমাৰ ভিডিঅ'টো পিছৰটো জব ওলাইছে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী যি এটা অটোনমাস বডি হয় আন্ডাৰ মিনিষ্ট্ৰি অফ মাইক্ৰো স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ প্ৰথমটো তাৰ পোষ্ট ওলাইছে সিএনসি অপাৰেটৰ কাম প্ৰগ্ৰামাৰ যাক অন ফিক্সড টাৰ্ম কন্ট্ৰেকচুৱেল বেচিছত পোষ্টটো দিয়া হ'ব ভেকেন্সি আছে দুটা এডুকেশ্যন কোৱালিফিকেশ্যন ডিপ্লোমা বা আইটিআই ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং হ'ব লাগিব লগতে নলেজ থাকিব লাগিব মাষ্টাৰ কেম এণ্ড সিএনসি মেকানিকৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ মিনিমাম 1 ইয়াৰ ৰিলিভেন্ট এক্সপিৰিয়েঞ্চ থাকিব লাগিব বয়সৰ সীমা 28 ইয়াৰ্স হ'ব লাগিব আৰু এই পোষ্টটোৰ বাবে তেওঁলোকে এটা ইন্টাৰভিউ অনুষ্ঠিত কৰিছে 9 জুলাইত ৰাতিপুৱা 9:30 বজাত
সেকেন্ড পোস্ট ওলাইছে ইঞ্জিনিয়াৰিং ড্ৰয়িং ইনষ্ট্ৰাক্টৰ বা মেকানিক্যাল এটো টোটালি ফিক্সড টাৰ্ম কন্টেক্সুৱেল বেচিছত হ'ব ভ্যাকেন্সি আছে এটা এডুকেশ্যন কোৱালিফিকেশ্যন টু ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং বা ITI ইন ড্ৰটছমেন মেকানিক্যাল আৰু ক্যান্ডিডেটৰ কিন্তু ওয়াৰ্কিং নলেজ থাকিব লাগিব অটোকেডৰ ক্ষেত্ৰত এক্সপেৰিয়েন্সৰ কথা ইয়াটো যদি কওঁ এবছৰ মিনিমাম থাকিব লাগিব বয়সৰ সীমা ইয়াটো 28 বছৰ আৰু এই পোষ্টৰ ইন্টাৰভিউ হ'ব 11 জুলাই তাৰিখে ৰাতিপুৱা 9:30 বজাত আৰু একেবাৰে হেখৰটো পোষ্ট ওলাইছে পাৰ্সোনেলিটি ডেভেলপমেন্ট ইনষ্ট্ৰাক্টৰ পোষ্ট যাক কোৱা হয় অন ফিক্স আসলতে এই পোষ্টৰ যি পিৰিয়ডটো হৈছে টোটালি ফিক্স বেচিছত হ'ব কন্টেক্সুৱেল বেচিছত হ'ব ভ্যাকেন্সি আছে এটা আৰু এই পোষ্টটো এনি গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব আৰ্টছ হক সায়েন্স হক কথা নাই সকলোৱে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ এক্সপেৰিয়েন্সৰ দৰকাৰ নাই আৰু ডিজায়াৰেবল কোৱালিফিকেশ্যনৰ যদি কথা কওঁ ডিগ্ৰী বা ডিপ্লোমা যদি পাৰ্সোনেলিটি ডেভেলপমেন্টত থাকে সফট স্কিল বা ৰিলেটেড ডিসিপ্লিনত আছে তেন্তে আপোনালোকে প্ৰিফাৰেন্স পাব বয়সৰ সীমা এটোটো 28 বছৰ আৰু এই পোষ্টৰ বাবে অৰ্থাৎ পাৰ্সোনেলিটি ডেভেলপমেন্ট ইনষ্ট্ৰাক্টৰ পোষ্টৰ বাবে আপোনালোকৰ ইন্টাৰভিউ হ'ব 14 জুলাই তাৰিখে ৰাতিপুৱা 9:30 বজাত আৰু এই গুটেই কেটা পোষ্ট অৰ্থাৎ CNC অপাৰেটৰ ইঞ্জিনিয়াৰিং ড্ৰয়িং ইনষ্ট্ৰাক্টৰ আৰু পাৰ্সোনেলিটি ডেভেলপমেন্ট ইনষ্ট্ৰাক্টৰ এই তিনিটা পোষ্টৰ বাবে আপোনালোকৰ যেটো ৰিমুনাৰেশন বা যেটো স্যালাৰি হ'ব টোটালি নেগোশিয়েবল হ'ব এজ পাৰ ইন্ডাষ্ট্ৰি নৰ্মছৰ মতে আপোনালোকে পাব আৰু এই পোষ্ট কেটাৰ ইন্টাৰভিউ ভেন্যুটো হৈছে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নিয়াৰ EPIP নৰ্থ গুৱাহাটী ৰোড আমিনগাঁও গুৱাহাটী আৰু আপোনালোকে কেনেকৈ এই পোষ্ট কেটা এপ্লাই কৰিব আপোনালোকে এপ্লাই কৰিব নালাগে জাস্ট আপোনালোকে ৰিপৰ্টিং কৰিলে গৈ হ'ল ভেন্যুত আৰু তাৰ যাওতে আপোনালোকে লগত লৈ যাব লাগিব সেলফ এটেস্টেড ফটোকপিজ অফ এডুকেশনাল কোৱালিফিকেশ্যন সাৰ্টিফিকেটস মাৰ্কশিট এজ প্ৰুফ ID প্ৰুফ আৰু এখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লৈ যাব লাগিব আৰু এই এডভাৰটাইজমেন্টটো ওলাইছিল 19 জুন তাৰিখে গটকে ৰিসেন্ট উলোৱা এডভাৰটাইজমেন্ট হয় গটিকে আপোনালোকে এপ্লাই কৰিব পুনৰ কৈছো কিবা ডাউট থাকিলে কমেন্ট বক্সত উল্লেখ কৰিব ইয়াৰ পিছৰটো জব ওলাইছে ফ্লিপকাৰ্ট মাইনুটছত যি কেৱল মাত্ৰ গুৱাহাটী লোকেল ক্যান্ডিডেটৰ বাবে পজিশন কেটা হৈছে ষ্ট'ৰ মেনেজাৰ এসিস্টেন্ট ষ্ট'ৰ মেনেজাৰ আৰু ফিল্ড ৰিক্ৰুইটাৰ যদিহে আপোনালোকে এই পোষ্ট কেটা এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকৰ প্ৰায়ৰ এক্সপেৰিয়েন্স থাকিব লাগিব ৰিটেইল কিউ কমাৰ্স ই কমাৰ্স সাপ্লাই চেইন অপাৰেশন লজিষ্টিক ৰাইডাৰ হায়াৰিঙৰ ক্ষেত্ৰত থাকিব লাগিব পুনৰ কৈ দিছো লোকেশনটো হৈছে গুৱাহাটী যদিহে আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে আমাৰ কমেন্ট বক্সত উল্লেখ কৰিব আমি তেতিয়াহে আপোনালোকক সেই লিংকটো প্ৰভাইড কৰিম যেহেতু ইয়াত যথেষ্টখিনি এক্সপেৰিয়েন্স লগা পোষ্ট হয় সেইভাবে আমি আসলতে লিংকটো ইয়াত দেখুৱাব পৰা নাই তথাপি আমি আমাৰ যেটো ডেসক্ৰিপশন বক্স আছে তাত আমি পাৰিলে ইয়াৰ এপ্লাই কৰা লিংকটো প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম আজি ভিডিওটোৰ একেবাৰে হেখৰটো জব ওলাইছে দা সাইন নেট ইন ইম্পেৰিয়েল তেজপুৰ অৰ্থাৎ তেজপুৰত থকা এখন ইন অৰ্থাৎ হোটেলত কেইটামান জব ওলাইছে সেই জব কেটা যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে মন দি শুনিব প্ৰথমটো হৈছে আমি যদি চাও F&B সাৰ্ভিস ডিপাৰ্টমেন্টৰ ক্ষেত্ৰত যদি চাও প্ৰথমটো হৈছে সিনিয়ৰ ষ্টিৱাৰ্ড চাৰিটা পজিশন আছে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব সেকেন্ডটো হৈছে অৰ্ডাৰ টেকাৰ এটা আছে কেৱল মাত্ৰ মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব সেকেন্ডটো ওলাইছে একাউন্ট ডিপাৰ্টমেন্টত আৰু পোষ্টটো হৈছে একাউন্ট এক্সিকিউটিভ or AM বুলিও যাক কোৱা হয় দুটা পোষ্ট ওলাইছে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব দেন সেলস ডিপাৰ্টমেন্টৰ এটা পোষ্ট ওলাইছে হিয়া হৈছে এসিস্টেন্ট মেনেজাৰ or সেলস এক্সিকিউটিভ দুটা পজিশন খালি আছে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াত কিন্তু তেওঁলোকে এক্সপেৰিয়েন্সৰ কথা উল্লেখ কৰা নাই যদিও আপোনালোকৰ কিন্তু স্যালাৰি এক্সপেৰিয়েন্স বেসড হ'ব যদিহে কোনোবা এক্সপেৰিয়েন্স ক্যান্ডিডেটে যোগদান কৰে তেন্তে তেওঁলোকৰ স্যালাৰি যথেষ্টখিনি ভাল হ'ব যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে এটিআই নিজৰ সিভিখন পঠিয়াই দিব জ্যোতিষ সৰকাৰ 2@h এটো ইমেইল হ'ব লাগিছিল হ'ব দিওক তাৰ তলৰটোতে আপোনালোকে পঠিয়াব এই জ্যোতিষ সৰকাৰটো নপঠিয়াব তলৰটো পঠিয়াব hr@cygnettin@tespur.com বা fnb sit@cygn
eetthotels.com গতিকে এই দুটা লাষ্টৰ দুটা যেটো ইমেইল কলো সেই ইমেইলত আপোনালোকে নিজৰ সিভিখন প্ৰভাইড কৰিব ওপৰৰ ইমেইলটো অকনমান খেলিমেলি আছে গতিকে হেতুত প্ৰভাইড নকৰিব কিবা যদি কনফিউজন হয় আমাৰ যেটো কমেন্ট বক্স আছে তাত উল্লেখ কৰিব আমি আপোনালোকক ডাউটটো ক্লিয়াৰ কৰিম গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো এনেকুৱা ধৰণৰ প্ৰাইভেট সেক্টৰৰ জব পুনৰ আমি মানডে অৰ্থাৎ সোমবাৰৰ দিনাখন লৈ আনিম আজিৰ জবতকৈ যথেষ্টখিনি বেছি ভ্যাকেন্সি সোমবাৰলৈ আহিব গতিকে আমাৰ ভিডিওবিলাক চাই থাকিব আৰু প্ৰাইভেট জব তথা গভৰ্ণমেণ্ট জবৰ ইনফৰমেশন বিলাক লৈ থাকিব গতিকে আজিলৈ ধন্যবাদ জয় আই অসম